গোপন সূত্রের ভিত্তিতে গতকাল গভীর রাতে কাছাড়ের পুলিশ সুপার নুমাল মাহাত্তার নেতৃত্বে এক পুলিশি অভিযান বরাক উপত্যকার কাছাড়ের কাটিগড়া এলাকার এক পেট্রোল পাম্প সংলগ্ন স্থান থেকে দুই কুখ্যাত ডাকাতকে গ্রেফতারের খবরে সন্তোষ প্রকাশ করেছেন স্থানীয়রা। ধৃত ডাকাত দুজনের নাম আব্দুল আজিজ ও আব্দুল ওয়াব, তাদের ঘর বিহারা এলাকায়। ধৃত দুই ডাকাতের কাছ থেকে একটি .22 পিস্তল, 3 রাউন্ড তাজা কার্তুজ, আড়াই ব্যাকপট, 100 গ্রাম নকল সোনা, 2টি কিপ্যাড মোবাইল জব্দ করেছে পুলিশ। এক সাক্ষাৎকারের মাধ্যমে একথা জানিয়েছেন অতিরিক্ত পুলিশ সুপার সুব্রত সেন। ধৃতরা গত দীর্ঘদিন ধরে জাতীয় সড়কে সংঘটিত ঘন ঘন ডাকাতি কাণ্ডে জড়িত বলে জানা গেছে। বিশেষ সূত্রে আমি গম পাইছিলোঁ যে কিছু দুষ্কৃতিকাৰীয়ে অবৈধ অস্ত্ৰ কিছু কঢ়িয়াই ফুৰিছিল আৰু তেওঁলোকে কিছু অসামাজিক কাম কৰিবলৈ তেওঁলোকে প্ৰচেষ্টা চলাই আহিছিল। আৰু ইয়াৰ সন্দৰ্ভত আমাৰ কাছাৰ পুলিচে এক অভিযান চলায় আৰু অভিযানকালত কাটিগড়াৰ সমীপত যি চৌৰংগী বজাৰ আছে, এই চৌৰংগী বজাৰৰ ওচৰত এক পেট্ৰল পাম্প আছে আৰু পেট্ৰল পাম্পৰ নিকটৱৰ্তী এলেকাত মহম্মদ আব্দুল আজিজ, যাক চানু বুলিও জনাজাত, 34 বছৰ বয়স, তেওঁৰ ঘৰ বিহাৰা, আৰু মহম্মদ আব্দুল ৱাহাব, তেওঁৰ ঘৰ বুৰুঙ্গা, PS কালাইন। এওঁলোকক দুয়োকে আটক কৰা হয় আৰু তেওঁলোকৰ পজিশ্যনৰ পৰা এটা .22 mm পিস্তল আৰু তাৰ লগত মেগজিন আছে আৰু তাৰ লগত 3টা লাইভ এমুনেশ্যন আছে আৰু লগত সাসপেক্টেড দুটাকৈ গোল্ড বিস্কুট, যাৰ ওজন প্ৰায় 250 গ্ৰামকৈ এটা বিস্কুট। তাৰ লগত আছিল দুটাকৈ মোবাইল ফোন, সিম কাৰ্ড, স্ক্ৰুড্ৰাইভাৰ। এই সকলোবোৰ বস্তু তেওঁলোকৰ পজিশ্যনৰ পৰা জব্দ কৰা হৈছে আৰু ইতিমধ্যে আমি তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছোঁ কাটিগড়া থানাৰ 15/24 আণ্ডাৰ ছেকশ্যন 25(1)A আৰ্মছ এক্ট, আৰু আমি তেওঁলোকক জেৰা কৰি আছোঁ। এতিয়াও আমি তদন্ত কৰি আছোঁ, এতিয়াও এইটো প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্ত। তো এতিয়াও গোটেইখিনি বস্তু হোৱা নাই, এতিয়ালৈকে কোনো ইয়াত আহি পোৱা নাই। এতিয়ালৈকে তদন্ত কমপ্লিট হ'লেই আমি গম পোৱা যাব যে তেওঁলোকে ক'ৰ পৰা এই অস্ত্ৰসমূহ ক'ৰ পৰা তেওঁলোকে কিনে, ক'ত সৰবৰাহ কৰে, আৰু তেওঁলোকৰ মানে ফৰৱাৰ্ড আৰু বেকৱাৰ্ড লিংকবোৰ কি, যে এইবোৰ যে লৈ আহিছে এইবোৰতো তেওঁলোকে আগত মানে কেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰা তেওঁলোকৰ প্লেন আছিল বা পৰিকল্পনা আছিল, এইটো আমাৰ গোটেইখিনি বস্তু যেতিয়া আমি ইনভেষ্টিগেট কৰিম তাৰ পিছতহে আমি আপোনালোকৰ ওপৰত মানে বহুলভাৱে এইখিনি তথ্য আপোনালোকৰ ওপৰত মানে ক'ব পাৰিম। প্ৰাৰম্ভিক তথ্য যিখিনি আছে যে তেওঁলোকে এই অস্ত্ৰখিনি কঢ়িয়াই আনিছিলে, কঢ়িয়াই আনি তেওঁলোকে কিছু ঘটনা তেওঁলোকে কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছিলে। ব্যুৰো ৰিপৰ্ট, চ্যানেল বিবর্তন।